হঠাৎ অভাৱনীয়ভাৱে বৃদ্ধি হৈছে চেনিৰ দাম। পাইকাৰী বজাৰত প্ৰতি কুইণ্টল চেনিৰ দাম বৃদ্ধি পাইছে ৫,৬০০ৰ পৰা ৫,৮০০ টকালৈ, যাৰ ফলত খুচুৰা বজাৰত চেনিৰ দাম বৃদ্ধি হৈছে ৬২ৰ পৰা ৬৪ টকালৈ। ৰাজ্যৰ কিছু কিছু অঞ্চলত ৭০ টকা পৰ্যন্ত খুচুৰা বজাৰত বিক্ৰী হৈছে চেনি। চেনিৰ দাম বৃদ্ধিৰ ফলতেই অন্য সামগ্ৰীৰো দাম বৃদ্ধিৰ আশংকা কৰা হৈছে। মিঠাই আৰু অন্যান্য সামগ্ৰীৰো হ'ব পাৰে দাম বৃদ্ধি। ইথানলত কুঁহিয়াৰৰ ব্যৱহাৰৰ ফলতেই চেনিৰ দাম বৃদ্ধিৰ আশংকা কৰা হৈছে। আৰু আমাক তেজপুৰৰ পৰা এই সন্দৰ্ভত কিছু প্ৰতিক্ৰিয়া শুনাব, তাৰ বাবে আমি যাব বিচাৰিছোঁ আমাৰ সাংবাদিক অৰ্ণৱ নাথৰ কাষলৈ। অৰ্ণৱ। হয়, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে, কিন্তু সমান্তৰালভাৱে বিগত প্ৰায় এসপ্তাহ ৮ দিনত চেনিৰ যি দৰ, সেই চেনিৰ দৰ বৃদ্ধি পাইছে অস্বাভাৱিকভাৱে। বিশেষভাৱে যোৱা ৮টা দিনত প্ৰায় ২৭ টকা দৰ বৃদ্ধি হ'ল প্ৰতি কিলোগ্ৰাম চেনিত। কিন্তু চেনিৰ দাম হঠাৎ কিয় বাঢ়িল? কিয়নো চেনি প্ৰস্তুত কৰা হয় কুঁহিয়াৰৰ পৰা, আৰু বৰ্তমান যি ইথানল পেট্ৰলত ব্যৱহাৰ কৰা হৈছে, সেই ইথানল ব্যৱহাৰ কৰা ভাৱেই এতিয়া চেনিৰ দৰ বৃদ্ধি পাইছে হোৰাহোৰে। প্ৰতিদিনে ৫ টকা ৬ টকাৰ পৰা চেনিৰ দৰ বৃদ্ধি হৈছে। আমি এখন ব্যৱসায় প্ৰতিষ্ঠানত আছোঁ। এটা কথা আমি উল্লেখ কৰিব লাগিব যে ইথানল যেতিয়াৰ পৰাই পেট্ৰলত মিহলি কৰা হ'ল, সেইদিনৰ পৰাই যিহেতু মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশকে ধৰি তামিলনাডু এই ভাৰতবৰ্ষৰ এই স্থানত কুঁহিয়াৰৰ উৎপাদন আটাইতকৈ বেছি, আৰু কুঁহিয়াৰ উৎপাদন বেছি হোৱাৰ লগে লগে ভাৰতবৰ্ষত প্ৰায় পঞ্জীয়নভুক্ত ইথানল প্ৰস্তুতকাৰী ফেক্টৰী আছে ১২০০। কিন্তু পঞ্জীয়নভুক্ত যদিও ১২০০ আছে, প্ৰায় ২২০০তকৈ অধিক ফেক্টৰীত ইথানল প্ৰস্তুত কৰা হয়। আৰু প্ৰতি কেজি, যি আমি তথ্য লাভ কৰিছোঁ, প্ৰতি কেজি কুঁহিয়াৰৰ পৰা যদি প্ৰস্তুত কৰা হয়, ইথানল প্ৰায় ৪০-৪৫ গ্ৰাম ইথানল প্ৰস্তুত কৰিব পৰা যায়। বিক্ৰেতা আছে, আমি তেওঁৰ পৰা জানিব বিচাৰিম চেনিৰ আজিৰ দৰ কিমান, এনেকৈ সুধিব লাগিব। আজিৰ দৰ যদি আমি খুচৰা বিক্ৰী কৰিব বিচাৰিছোঁ 65 ৰুপিজ আমি বিক্ৰী কৰি আছোঁ, কিয় কিনাই পৰে 62, 10 টকা ভাড়া, তো 65 আমি বিক্ৰী কৰিব লাগিবই। কালিতো কম আছিল, কালি আছিলে আমি 64 বিক্ৰী কৰি আছিলোঁ, কিন্তু যেতিয়া হোলচেল বাঢ়ে তো আমি 1 টকা বঢ়াবই লাগে। সদায় বাঢ়ি আছে নেকি? সদায় বাঢ়ি আছে, 1 টকা 2 টকা সদায় বাঢ়ি আছে। যিটো 48 আছিলে চেনি, আজি 65লৈ হৈছে, তো সদায় বাঢ়ি বাঢ়ি ইমান আহিছে, মানে 28 টকা বাঢ়িল 8 দিনত। হয়। আচলতে ক'ব লাগিব যে চেনিৰ যি হঠাৎ মূল্য বৃদ্ধি, সেই চেনিৰ মূল্য বৃদ্ধিয়ে কিন্তু জনসাধাৰণকো চিন্তিত নকৰা নহয়, যিসকল গ্ৰাহকসকলকো চিন্তিত নকৰা নহয়। কুঁহিয়াৰৰ উৎপাদন নাই অসমত, কিন্তু ভাৰতবৰ্ষত যদিও কুঁহিয়াৰৰ উৎপাদন আছে, আমি কৈছোঁ যে উত্তৰ প্ৰদেশ, তামিলনাডু ইত্যাদিত কুঁহিয়াৰৰ উৎপাদন হয়, কিন্তু ইথানল যেতিয়াৰ পৰাই পেট্ৰলত মিহলি কৰিব ল'লে, এই কুঁহিয়াৰৰ পৰা ইথানল প্ৰস্তুত কৰা হয়, আৰু তাৰ বাবে হয়তো চেনিৰ মূল্য বৃদ্ধি হৈছে। কি ক'ব? 28 দিনত নহয়, 8 দিনত 28 টকা বাঢ়িল। আৰু বাঢ়াব, তেওঁলোকে চৰকাৰ চলাব নোৱাৰে, গতিকে এইবিলাক কৰিছে। এতিয়া তেল দি, চেনি দি, কুঁহিয়াৰ দি, এইবিলাক ক'ত কি কৰিছে। কুঁহিয়াৰৰ খেতি দি কেতিয়াবা চেনি চলি আছিল, এতিয়া এইটো শেষ হ'ল। কুঁহিয়াৰ দি কেতিয়াবা এই পেট্ৰলৰ এতিয়া গাড়ীও শেষ কৰিব। গতিকে আজি পিঁয়াজৰ দাম বাঢ়িল 60 টকা, কালি চেনিৰ দাম চাউল 80 টকা 90 টকা। এতিয়া তেওঁলোকে এই চৰকাৰ মানে গুণ্ডামি কৰি চলাই আছে, নোৱাৰিয়াত গৰীব দুখীয়াৰ বস্তু বাহানি দামী এইবিলাক কৰি আছে। গতিকে আমি সদায় কৈ থাকোঁ যে ইমান বস্তু দাম বাঢ়ি আছে, কিন্তু তেওঁলোকৰ গাত লগা নাই। আজি চেনি হঠাৎ 65 টকা খুচুৰা যেতিয়া হৈ গ'ল, কালি 100 টকা হ'ব। আজি গৰীব দুখীয়া মানুহ চেনি খাব নে চাহপাতে কিনি মানে চাহে খাব, কওকচোন। চেনি দাম বাঢ়িলে চব পাৰি, মিঠাই বাঢ়িব, এতিয়া 100 টকা হ'ব মিঠাই। এতিয়া মিঠাই এটা 15 টকা আছিল, এতিয়া 5 টকা হ'ব, 25 টকা হ'ব। এতিয়া কাৰোবাৰ বিয়া চাদিত বা কিবা এটা পূজা পাতত যদি কিনিবলৈ ক'ৰ পৰা কিনিব, কওকচোন। গতিকে চৰকাৰ চলাব নোৱাৰে সিহঁতে। আজি এই শ্বিলঙতে ইমান গণ্ডগোল, সেয়ালৈ অশান্তি, অসমৰ মানুহ মাৰি আছে, সেইবিলাক ধান্দাত নাই। অসম শেষ কৰি গ'ল, ৰসৰ তলত গুচি গ'ল, কিন্তু তেওঁলোকে বস্তু দাম বাঢ়িয়ে গৈ আছে, বঢ়াই গৈ আছে। আজি নিবনুৱাবিলাকৰ কিমান অভাৱত আছে, তেওঁলোকে ক'ৰ পৰা খাব, কওকচোন। এই ইমান গৰমত কেতিয়াবা পানী হয়, পানীত কিমান ঘৰ দুৱাৰ ডুবি আছে, সেয়া চিন্তা নাই। গতিকে এই বস্তু বাহানিৰ দাম কেনেকৈ বাঢ়াম, কেনেকৈ আমি চৰকাৰটো চলাম, সেয়া চলি আছে। একেদিনে কেতিয়াবা 25-30 টকা বাঢ়িব পাৰে নেকি? তেওঁলোকে এতিয়া কোনেবেলা নাই, কোনো চৰকাৰ সিহঁতৰে, কোনে ক'ব, কওকচোন। এতিয়া আমি কৈতো লাভ নাই, আমি ইমান কৈ আছোঁ, তেওঁলোকৰ গাত লগা নাই। গতিকে এইটো জুলুম কৰা হৈছে, অত্যাচাৰ কৰি চলি আছে, তাৰমানে মানে হিটলাৰী শাসন কৰি চলি আছে।
সেইটোৱে মই ক'ব বিচাৰোঁ। ধন্যবাদ জনাইছোঁ। আৰু নিশ্চিতভাৱে এটা কথাই ক'ব লাগিব যে অত্যাৱশ্যকীয় সামগ্ৰী প্ৰতিবিধ সামগ্ৰীৰ মূল্য দৰ বৃদ্ধি হৈছে, কিন্তু সমান্তৰালভাৱে চাউলৰ দৰ নিশ্চয়কৈ। আৰু প্ৰতি এয়া কিলোগ্ৰাম তেজপুৰৰ পৰা আমাক কিছু প্ৰতিক্ৰিয়া শুনালে আমাৰ সাংবাদিক অৰ্ণৱ নাথে, আমি ধন্যবাদ জনাইছোঁ।